প্ৰক্ৰিয়াটো সংশোধন কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতে ফাইনেল মানে এইটো আমাক মতামত দিব। নিজৰ নিজৰ বিশেষ খাদ্য কিছুমান থাকে, সেই খাদ্যবিলাক আমি ইটোৱে সিটোৰ জাতিয়ে নাজানো। আপোনালোক এনেকুৱাবিলাকত চব বস্তু ওলাই আমি শিক্ষকসকলে জানি আমি ছাত্ৰ ছাত্ৰীক শিকাব লাগিব। তাৰমানে ইটোৱে সিটোৰ জাতিটোক সন্মান জনোৱা খাদ্য সামগ্ৰীবিলাক আমি সন্মান জনাওঁ। এই যে নেপালী সম্প্ৰদায়ৰ বস্তুকেইটা আমাৰ জানিকে সেইফালে টানি দিছে, এইফালে আমি বৰ বেছি চোৱাই নাই। ফুলকবি, মটৰ, কেনেকে বনাইছে? কাটিলো, কাটি হেৰি টিকা দিলোঁ ভাগত, পানী চানী দিয়া নাই, শুকানকৈ ফ্ৰাই কৰি কলফুল বনাই, কলফুল আমাৰ কলডিল পিটিকা সপ্তাহতেতো চুঙা চাউল নামটো নাজানে। কলডিল ভাজি বনালোঁ, আলু দিখিনি, আৰু এইটো ৰাজমাহ ভাজিও বনালোঁ, আৰু এইটো হেৰি আলু, বন্ধাকবি, ফুলকবি, গাজৰ, মটৰ দি বনালোঁ। ৰন্ধন কৰে শুদ্ধ বগা তেজ আৰু মূৰত এটা মানে জালি টুপি পিন্ধে আৰু প্ৰতিটোতে থাল বাতিৰ পৰা আৰম্ভ কৰি চামুচ গৰম পানী কৰি থাকে। আমি তেনেকৈ আমাৰ এই হোটেলটো নাই দেখা তেনেকুৱা। আৰু আজি আমাৰ ইয়াত হোটেলবিলাকত দেখোঁগৈ এজন মেনেজাৰ থাকে, এজন মালিক থাকে, চুইপাৰ থাকে, আকৌ ৰুম চফা কৰা চব থাকে। তাত কিন্তু এজনে মালিক, এজনে চুইপাৰ, এজনে ৰন্ধাটো নকৰে, বাকীখিনি চব তেওঁলোকে কৰে। তথা বিভিন্ন বিদ্যালয়ৰ পৰা অহা আমাৰ প্ৰধানসকল তথা সহকাৰী শিক্ষকসকলক আমি এইখিনিতে অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আজি নিজু বাইদেৱে কালি মোক খবৰ দিয়ে আজি যিখিনি সুবিধা দিলে তাৰ বাবে মই নথৈ আনন্দিত আৰু অদূৰ ভৱিষ্যতে এনেকৈ আপোনালোকৰ মাজত থাকিবলৈ পালে ভাল পাম, মই এতিয়া আশা কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিম। ধন্যবাদ ৰাজকোঁৱৰ ছাৰ, আপোনাৰ বহুমূলীয়া বক্তব্যৰে সঁচাকৈ আমাক উৎসাহিত কৰিলে আৰু এই যে আপুনি ব্যস্ততাৰ মাজতো আহি আমাক অকণমান সময় দিলে সেইকাৰণে আমি উপকৃত হ'লোঁ। আমি আন্তৰিকতাৰে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে নিশ্চয় আজি দিনটো এটা বিশেষ দিন হিচাপে পৰিগণিত হ'ব আপোনালোকৰ কাৰণে। আপোনালোকে স্কুলত যেতিয়া কিবা এটা পাতে, ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতা কৰে, অভিভাৱকসকল আহে, তেওঁলোকক খুৱাওঁতে খুৱাওঁতে দিনটো পাৰ হৈ গুচি যায়। আপোনালোকৰ ল'ৰা ছোৱালীক খুৱাওঁতে খুৱাওঁতে চৰুটোৰ লগত আপোনালোকে ধুই পখালি থাকোঁতে আপোনালোকৰ দিনটো গুচি যায়। কিন্তু আজি বিশেষভাৱে এই দিনটো আপোনালোকক আমি উপহাৰ দিলোঁ। প্ৰতিযোগিতা বুলি নাভাবিব, প্ৰত্যেকগৰাকী আপোনালোকে উইনাৰ, আপোনালোকে জয়ী। আজি আহি আপোনালোকে নিজৰ প্ৰতিভাখিনি যেতিয়া প্ৰকাশ কৰিবলৈ এই মঞ্চখন পাইছে, সেইটোৱে আপোনালোকৰ কাৰণে উপহাৰ হিচাপে গ্ৰহণ কৰিব। কিন্তু ছাত্ৰ ছাত্ৰীখিনি আপোনালোকৰ সন্তান, এই মানৱ শিশুকেইটা আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰি তাহাঁতৰ মগজু বৃদ্ধি আৰু শাৰীৰিক বৃদ্ধি, যিটো প্ৰটিন ভিটামিন দিব পৰাকৈ আপোনালোকক বিদ্যালয়ে আপোনালোকক যোগান দিয়ে। কিন্তু পঢ়োৱাৰ ক্ষেত্ৰত আপোনালোকে তাত অকণমান সহযোগ কৰিবৰ কাৰণে এটা মন লাগিব আৰু এই কথাখিনিকে আগবঢ়াব। আমাৰ ডায়েটৰ পৰা আহিছে, বিভাগৰ পৰা আহিছে বাইদেউ, তেখেতে আমাৰ এই প্ৰাসংগিক কথা দুটামান ক'ব। মই তেখেতক অকণমান তেখেতৰ চমু বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ বাইদেউ। আজি ৰান্ধনীসকলৰ যি উৎসৱ তাত উপস্থিত থকা সকলো ৰান্ধনীকে মই শ্ৰদ্ধা জনাইছোঁ, আমাৰ বাইদেউসকলক। দিহিং এৰাহুতিৰ কাৰণে এটা চাপৰি হ'ব লাগে।
নিচামাৰী প্ৰাথমিক বিদ্যালয়লৈ আমি নিচুকনি বঁটাটো আগবঢ়াইছিলোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনিতে, কিন্তু এতিয়া আমাক লাগে কোনখন বিদ্যালয় এটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। গতিকে আমি দিহিং এৰাহুতি ফুলৰ বিদ্যালয়খনলৈ আমি এটা পুৰস্কাৰ মোৰ ফালৰ পৰা সেইটো আগবঢ়াইছোঁ। গতিকে সেই পুৰস্কাৰটো মই দিবৰ বাবে পূৰ্ণজ্যোতি ফুকন ছাৰক অনুৰোধ জনাইছোঁ।